সেইটো বাৰু হয়। মোৰ কথাখিনি সম্পূৰ্ণকৈ পানী আছে অকণমান পানী দিয়া আছে ওলাই বহুত বেয়া কাম কৰিছে। হয় হয় দেই। আপুনি এটা কথা গম পায়নে? ইয়াৰ পৰা ওলোৱা যিবোৰ বেয়া ধোঁৱা সেইবোৰ বায়ুমণ্ডলত মিলি যায়। সেইবোৰ মিলি গ'লে আমাৰ উশাহত জোৰ হৈ যায়। আৰু কালি আকৌ মোৰ ভনীজনী আকৌ ঘৰত বাৰ্থডে আছিলে। বাৰ্থডে বুলি ক'লেতো আপুনি জানে এই গোটেই গিফ্ট পেকেট খোৱা প্লেট বিলাক গিলাচ বাচন বৰ্তন পাতি গোটেই সোপা হৈ সেইটো পেকেট আৰু ৰাতিপুৱা আকৌ অফিচলৈ আহোঁতে মই এইবিলাক লৈ যাওঁ। আমাৰ আকৌ ভাড়াঘৰ মালিকডাল এই ভাড়াঘৰ মালিকডালে কম্পাউণ্ডত এইবিলাক পেলালে কোৱাল গালি দিয়ে নহয় একেবাৰে। আমি অহাকালি আমাৰ যিহেতু 5 জুন আৰু 5 জুন উপলক্ষে যিহেতু আমি বিশ্ব পৰিৱেশ দিৱস আপোনালোকে সকলোৱে জানে, সেইটোৰ লগত সংগতি ৰাখি অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ তেজপুৰ আঞ্চলিক পৰীক্ষাগাৰ তৰফৰ পৰা আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। আজি 29 তাৰিখৰ পৰাই বিশেষভাৱে আমি বৃক্ষৰোপণ, তাৰপিছত আজি যেনেকৈ আমাৰ ইয়াতে বাটৰ নাটটো প্ৰদৰ্শন কৰিলোঁ, কালি ঠিক তেনেকৈ আমাৰ সজাগতা সভা লগতে বৃক্ষৰোপণ আৰু ঠিক তেনেকৈ অলপ আগতে মই কৈ উঠিছিলোঁ যে প্লাষ্টিকটো ৰোধ কৰাৰ কাৰণে আৰু প্লাষ্টিকৰ যিটো ভয়াৱহতা সেই ভয়াৱহতাটোৰ পৰা আমি নিজকে ৰক্ষা কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ চেষ্টা অলৰেডি অব্যাহত ৰাখিছোঁ। অতি সুখৰ খবৰ যে আমি এটা NGO ঢেকীয়াজুলি অলৰেডি আমি আৱিষ্কাৰ কৰিছোঁ। তেওঁলোকে প্লাষ্টিকৰ পৰা তেওঁলোকে ইতিমধ্যে ইটা বনোৱাৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে। সেই প্ৰতিষ্ঠানটোকো আমি অহাকালি আমাৰ এই যিটো সজাগতা সভা হ'ব বিশ্ব পৰিৱেশ দিৱস উপলক্ষে তাতে আমি নিমন্ত্ৰণ কৰিছোঁ আৰু তেওঁলোকৰ সেই অনুষ্ঠানটো যদি সঁচাকৈয়ে যদি তেওঁলোকে কোৱা ধৰণে যদি সুন্দৰ হয় তেতিয়া তেওঁলোকক লৈ মেলি আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী তথা ৰাইজৰ মাজত এটা বিশেষভাৱে এটা আমি বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিম, যাতে ইয়াৰ পৰা ৰাইজৰ লগতে এই পৰিৱেশৰ ওপৰত যিটো এটা ভয়াৱহতা সৃষ্টি হ'বলৈ গৈ আছে বা হৈ আছে সেইটো যাতে আমি কিছু পৰিমাণে হ'লেও ৰোধ কৰিব পাৰোঁ। ৰাইজক মই এইটো আহ্বান কৰিম যে চাওক, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ এটা প্ৰতিষ্ঠান, এটা অনুষ্ঠান গভৰ্ণমেণ্টৰ, আমি অকলে একো কৰিব নোৱাৰোঁ। তাৰ কাৰণে আমাৰ ৰাইজৰ সহযোগিতা, আপোনালোকৰ সহায় সহযোগিতা আমাক নিতান্তই প্ৰয়োজন। এখন সুস্থ পৰিৱেশ গঢ়িবৰ কাৰণে, এখন সুস্থ সমাজ গঢ়িবৰ কাৰণে আমাক এখন সুস্থ পৰিৱেশ লাগিবই। তাৰ কাৰণে মই ৰাইজক এইটোৱে অনুৰোধ কৰিম, আহক আমি সকলোৱে মিলি এখন সুস্থ পৰিৱেশ গঢ়ি তোলাত আমি সকলোৱে একেলগে আগবাঢ়োঁ। আপুনি গছ কাটি কাটি যে ফ্লেট বনাইছে, এই ফ্লেট বনোৱা জেগাত গছ ৰুইছে, এই দলং নাট বনাইছে, ৰাস্তাৰ কাষৰ গছ কাটিছে, ৰাস্তা দখল কৰিছে, ৰৈ নহয় গছ কাটিছে। এই আপোনালোকে যে ইমানবিলাক গছ কাটে, কিবা গছ কটাৰ সুবিধাটো লাভলেই হ'ল আৰু নহয়। এই গছবিলাক যদি নাকাটে দলং এইবিলাক কেনেকৈ বনাব? আৰু সেইবিলাক বনাবলৈ কাটিবলৈ পাৰ্মিশ্যন দিছে বাৰু কাটিবলৈ পাৰ্মিশ্যন দিছে। আপোনালোকে যিকেইডাল গছ নাকাটিলে নহয়, অৱস্থা নাকাটিলে নহয়, সেইকেইডাল গছ কাটি বাকী গোটেই গছজোপাটো নাকাটিলেও হয়। গোটেই গছজোপা কিয় কাটে? এই বিশ্ব পৰিৱেশ দিৱস আৰু এই পৰিৱেশ এনভাইৰনমেণ্ট যদি আমি সুস্থ কৰি নাৰাখোঁ বা সুস্থ কৰাৰ কাৰণে আমি যদি প্ৰয়াস নকৰোঁ, তেতিয়াহ'লে আহিব লগা দিনত আমাৰ পৰিৱেশ অতি ভয়াৱহভাৱে এটা ভয়াৱহ পৰিস্থিতি যেতিয়া আগবাঢ়ি যোৱাৰ যি আশংকা আছে, সেই আশংকা ৰোধ কৰাৰ কাৰণে কিছু হ'লেও আমি আপোনালোক সকলোৰে সহযোগত আমি এখন সুস্থ অসম গঢ়িবৰ কাৰণে চেষ্টা কৰিছোঁ। যিমানবিলাক প্লাষ্টিক আছে গোটেই সোপাকে লৈ আহি এই এনেকুৱা এটা জেগাত আনি জ্বলাই দিব। এইবোৰ আপুনি জ্বলাই দিয়ে? এইটোতো আপুনি বহুত বেয়া কাম কৰে। অলাগতীয়াল প্লাষ্টিক, এই বটলবিলাক, পলিথিনবিলাক জ্বলাই দিলে কি বেয়া কামটো কৰিলো? আপোনাৰ আপুনি এই প্লাষ্টিক জ্বলোৱাৰ কাৰণে আপোনাৰ ওপৰত মই বাতৰি কৰিম। আপুনি খালি বাতৰি কৰিম এইবিলাক মই নহ'লে কি কৰিব লাগিছিল? এই ৰাস্তাৰ মাজত পেলাই দিব লাগিছিল নে নিনি এই নলাটো পেলাই দিব লাগিছিল? কওকচোন বাৰু আপুনি। এইটোতো আৰু বেয়া কাম। এই এনেকুৱা ধৰণৰ প্লাষ্টিক, জাবৰ জোথৰ, কল্ড ড্ৰিংকছৰ বটল, পানীৰ বটল, এইবোৰ যেতিয়া আপুনি ড্ৰেইনত পেলাব, ড্ৰেইনৰ দি যোৱা পানী বন্ধ হ'ব। পানী বন্ধ হ'লে সেই পানী আহি আমাৰ ৰাস্তাত উঠিব। ৰাস্তাত উঠিলে সেই পানী যেতিয়া আপুনি গছত দিব, আপুনিয়ে যেতিয়া চৰকাৰক আপুনি বাৰু ঠিকেই কৈছে কথাটো, আপোনাৰ কথাটোৱে হয় বাৰু। কিন্তু বজাৰৰ লগতে যে এই বিধে পলিথিন দিয়ে, প্ৰত্যেকটো বস্তুৰ লগত এটা পলিথিন দিয়ে, এই পলিথিনখিনিতো আমি এটা কিবা ব্যৱস্থা কৰিব লাগিব। কোনোবা এটা জেগাতো নি পেলাব লাগিব, নহ'লে জ্বলাব লাগিব। শুনক
কি কৈছে নহয় এইবিলাকৰ কাৰণে ছাৰ শুনক এনেকুৱা ধৰণৰ কাম কৰিলে এদিন আপুনি মই আৰু ইয়াত থকা সমগ্ৰ মানুহে এদিন এনেকুৱা ধৰণৰ অসুবিধাত ভুগি পোৱা হয় দেই আপোনালোক অকণমান চাই দিয়কচোন চাই দিয়ক কিয় কিবা নিউজ ওলাইছে নিউজ ওলাইছে গছৰ খাওঁতে মূৰত পৰিলে আপোনাৰ নিউজ বেলেগে কৰিব আঁতৰি দিয়ক আমি ইয়াৰ পৰা সহজে আঁতৰি নহ'ম নহয় কিয় আঁতৰি যাওঁ আমি এবাৰ যে ডাঙৰ গছডাল কাটি আছে তাৰ খাল এটা আহি মূৰত পৰিলে ইমান জীৱা মেলি ইয়াত আছে বহুত আঁতৰি দিয়ক বুলি কৈছে আঁতৰি দিয়ক এই আপুনি যে আঁতৰি যাবলৈ কৈছে আমি আঁতৰি নাযাওঁ আপোনাৰ এইবোৰ কামৰ কাৰণে আমি নিউজ কৰিম কৰিব নোৱাৰে একোডাল কৰিব নোৱাৰে আমাৰ চাই ডাঙৰ মানুহ পাৰ্মিশ্যন আছে অকল সেইডাল গছেই নহয় চব গছ কাটিব আপুনি যে কৈ আছে পাৰ্মিশ্যন আছে এই ইয়াত গছবিলাক থকাৰ কাৰণে এই ইয়াত এটা কিমান সুন্দৰ শীতল পৰিৱেশৰ সৃষ্টি হৈছে হৈছে নহয় কৈছে আপোনালোকে কওকচোন হৈছে নে ইয়াত শীতল পৰিৱেশ এই গছখিনি থকাৰ কাৰণে আৰু এই গছবিলাকত থকা ফল মূল আদি এই জীৱ জন্তুও খাইছে মানুহেও খাইছে আৰু বিভিন্ন বেলেগত ক্ৰিকেট খেলতো বম ফুটাই নহয় ক্ৰিকেট খেলত বম পেলাব এই দলবিলাক জিকিলে বম পেলাব ইহঁতবোৰক খুব পেটাব লাগে ইহঁতবোৰ ঠিক হ'ব তেওঁলোকে সেইটো কথা চিন্তা নকৰে যে কাৰোবাৰ ঘৰত কোনোবা শিশু নাইবা ৰোগীয়া মানুহো থাকিব পাৰে গতিকে আহক আমি বায়ু পানী মাটি সকলো প্ৰদূষণ মুক্ত কৰি ৰাখোঁ আমি শব্দ প্ৰদূষণ মুক্ত কৰি ৰাখোঁ আহক আমি সকলোৱে প্লাষ্টিক বৰ্জন কৰোঁ আৰু এটা মুক্ত পৰিৱেশ বিৰাজ কৰোঁ আহক মোৰ দৰে সংকল্প লওক যে আমি গছ কটা বন্ধ কৰি গছ ৰোৱাৰ পৰিকল্পনা কৰোঁ আহক তাৰ লগতে আমি শব্দ প্ৰদূষণৰ প্ৰতিও গুৰুত্ব দিব লাগে হয় আমি সকলোৱে এই সকলোখিনি কথা আমি মনত ৰাখিব লাগে আৰু তাতোকৈ ডাঙৰ কথা হৈছে আমি ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে আমি প্লাষ্টিক আৱৰ্জনা য'তে ত'তে নেপেলাই মিউনিচিপালিটিৰ পৰা দিয়া যিসমূহ আমাৰ ডাষ্টবিন আছে তাত আমি এই প্লাষ্টিক আৱৰ্জনাবোৰ আমি পেলাব লাগে হয় 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 আমাৰ নাটক বনাইছে তাত বাৰু কেইডাল গছ ৰুইছে কওক শুনক মোৰ গছ ৰোৱাৰ কাম নহয় মোৰ গছ কটাৰহে কাম তাৰমানে আপুনি গছ কটাৰহে ঠিকাদাৰ অকল সেয়াই নহয় মানুহক মৃত্যুৰ মুখলৈ কৈ ঠেলি দিয়ে আৰু ঠিকাদাৰ আপুনি এই মহিলা কথা ভালকে ক'ব নহ'লে কথা বেয়া হৈ যাব কিন্তু ভালকে কৈছোঁ গছে কিমান আমাক উপকাৰ কৰে আপুনি জানেনে জীয়াই থকাৰ অক্সিজেন কণো আমাক গছেই দিয়ে অকল জীৱ জন্তুৱে নহয় চৰাই চিৰিকটিৰ জীৱন আহাৰ সকলোবিলাক গছেই দিছে আপুনি ঠিক কথা কৈছে বাইদেউ দেই মাটি পানী বৃক্ষ এইবোৰ লৈয়ে আমাৰ প্ৰকৃতি বিনষ্ট হ'লে আমি মানৱ জাতি বাৰু জীয়াই থাকিম নে হয় আপুনি বাইদেউ ঠিক কথা কৈছে কিন্তু মই অথনিৰে পৰা চাই আছোঁ আপুনি আহিছে এইবিলাক প্লাষ্টিক জ্বলাব নহয় মই বাইদেউ আগতে ইমান কথা জনা নাছিলোঁ নহয় আৰু এইজন আহিছে ধামা ধুম গছ কাটিছে নিজ স্বাৰ্থত আপোনালোকে এটা কথা জানেনে আমি পৰিৱেশ বচাব লাগিব আৰু তাৰ লগতে আপোনাক কৈছোঁ আপুনি যে অলপ আগতে প্লাষ্টিক জ্বলাব আহিছে আপুনি এটা কথা গম পায়নে আমাৰ ইয়াত কৃত্ৰিম বানৰ সৃষ্টি কৰাৰ মূল কাৰণেই বস্তুটোৱেই হৈছে প্লাষ্টিক গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ সৃষ্টি কৰাৰ মেইন কাৰণটোৱেই হৈছে প্লাষ্টিক আৰু সমগ্ৰ বিশ্বত এই প্লাষ্টিকেই এটা সন্তোষৰ সৃষ্টি কৰিছে আপোনালোকে পৰিৱেশ ৰাখিব লাগিব পৰিৱেশ বিনষ্ট কৰিলে নহ'ব চাওক আমি প্লাষ্টিক অকণমান পিঠি দিলে কাম হেৰি কৰে মোবাইল চোৱাত লাগে বুজিছে নে হ'ব এই কামত ধৰ বুলি কৈছোঁ নহয় নহ'লে হাজিৰা কাটিম নিউজ এটা কৰিম বুলি ভাবিছিলোঁ শেষেই ভাল হ'ব দেই আপোনাৰ তাত আছে নেকি দিয়কচোন দিয়ক কি লাগে কি বৰ বিপদত পৰিছোঁ গম পাই নে আছে যদি দিয়কচোন দিয়ক তাকেতো আপুনি কি বিপদত পৰিছে আৰু কি লাগে সেইটো ক'লেহে গম পাম নহয় কেইবাজনকো বিচাৰি মই বস্তুটো পোৱা নাই আপোনাৰ তাত আছে যদি পৰকে দিয়কচোন দিয়ক আপোনাক কি বস্তু লাগে সেইটো ক'লেহে গম পাম কি বস্তু লাগে এই মানে মই প্ৰাইভেট কোম্পানী এটাত চাকৰি কৰোঁ হয় এই 10 মিনিটমান দেৰি হ'লে অফিচাৰে আমাক সোমাব নিদিয়ে হয় সেইকাৰণে খৰ ধৰ কৰি আহোঁতে আচল বস্তুটো এৰি থৈ আহিলোঁ নহয় এই আছে যদি আপোনাৰ তাত দিয়কচোন দিয়ক আপোনাৰ আচল বস্তুটো কি গ'লেহে গম পাম মই আপোনাক আচল বস্তুটো খোৱাই নাই নেকি নাই কোৱা নহয় এই মোক আৰে হেৰি কগে মোক গেছ লাইটো দিয়কচোন পৰকে দিয়ক কিয় চলাই মই চিগেট নাখাওঁ নহয় মই আপোনাক চিগাৰেট বিচৰা নাই গেছ চলাই এটা বিচাৰিছোঁ পৰকে দিয়কচোন দিয়ক আৰু আপোনাক এই ঠাইত গিয়চ লৈ লাগে কিয় এই আপোনাৰ তাত নাই যদি আপোনাক কৈ কি লাভ আছে ৰ'ব মই বেলেগ দোকান এখনৰ পৰা হেৰি আপুনি উদ্দেশ্য নকলে এৰি নিদিম মই নিউজ কৰিম কিন্তু আপোনাক গিয়চ লৈ কিয় লাগে সেইটো ক'ব লাগিব এই আপুনি খালি নিউজ কৰোঁ মোৰ বিপদটো কি হৈছে আপুনি বুজিবলৈ অকণ চেষ্টা কৰা নাই খালি নিউজ কৰোঁ এইটো দেখিছে এইটো মোৰ কাৰণে হাৰ্মাল হৈ পৰিছে এইটো কেনেকৈ আপোনাৰ হাৰ্মাল হ'ল এইটো কেৰিবেগে প্লাষ্টিক ৰ'ব মই আপোনাক কৈছোঁ এইফালে শুনক মই মানে ভাড়া ঘৰ এটাত থাকোঁ হয় মোৰ লগতে মোৰ ভনীজনীও থাকে গতিকে আমাৰ দিনটোৰ প্ৰয়োজন হোৱা সকলো সামগ্ৰী আমি বজাৰৰ পৰা আনো এইবোৰতো আপুনি বজাৰৰ পৰাই আনিব এই তাতেইতো সমস্যাটো